আৰু নহ'লে এই শ্ৰমিকসকলৰ কথা চৰকাৰৰ মনত নাথাকে। গতিকে সেইকাৰণে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এটা আহ্বান যে এই মেছেজটো তেখেতসকলে পাওক আৰু তেখেতসকলে জানক যে এই শ্ৰমিকসকল সদায় লাঞ্ছিত আৰু বঞ্চিত হৈ আহিছে। আজি ৭৭ বছৰ হ'ল ভাৰত স্বাধীন হোৱা, তাৰ পিছৰ পৰা আজি পৰ্যন্ত কোনো এটা শ্ৰমিকৰ কাৰণে এটা সুকীয়া আঁচনি লোৱা নাই। আমি দেখিছোঁ চৰকাৰখনে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে। আপোনাৰ বিধৱা পেঞ্চন, বিকলাংগ পেঞ্চন, আপোনাৰ এই মহিলাৰ কাৰণে অৰুণোদয় আঁচনি, বিভিন্ন ধৰণৰ আঁচনি ৰাইজৰ দি আছে। কিন্তু এই শ্ৰমিকসকলৰ কাৰণে, এই শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে কোনো ধৰণৰ আঁচনি আজি পৰ্যন্ত কোনো এটা চৰকাৰে লোৱা নাই। গতিকে সেইকাৰণে আজি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, অহা ২৬ৰ নিৰ্বাচনৰ আগে আগে, ২৬ৰ নিৰ্বাচনৰ আগে আগে যিটো নিৰ্বাচনী ইস্তাহাৰ, এই নিৰ্বাচনী ইস্তাহাৰত যি দলে এই শ্ৰমিকৰ কল্যাণৰ কিছুমান কথা, কিছুমান আঁচনি লিপিবদ্ধ কৰিব, আমি সেই চৰকাৰৰ লগত গোটেই অসমৰ যিসকল বেচৰকাৰী পৰিবহণ শ্ৰমিক আছে, আমি সেই দলৰ হৈ কাম কৰিম আৰু সেই দলৰ ছাপোৰ্টত আমি থাকিম। আৰু যি দলে নেকি, যি দলেই হওক, চৰকাৰৰ আৰু কথা নাই, যি দলে আমাৰ শ্ৰমিকৰ হকে, শ্ৰমিকৰ কল্যাণৰ কাৰণে তেখেতসকলে ইস্তাহাৰত কিবা লিপিবদ্ধ কৰিব, আমি সেই দলৰ হৈ আমি কাম কৰিম, সেই দলৰ ছাপোৰ্টত আমি থাকিম। কিন্তু আমি দেখিছোঁ আমাৰ ভোটটোহে লয়, আমাক দি পেলাই ভোটখিনিহে লোৱা ৰাইজৰ পৰা, আমাক দি পেলাই আমাক খালি অকল ব্যৱহাৰে কৰে। আমি অসমৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক, আমি বাহিৰৰ পৰা অহা নাই। এই বেচৰকাৰী শ্ৰমিকসকল বাহিৰৰ পৰা অহা নাই যে বাহিৰৰ পৰা আহিছে তেখেতসকলক খালি একমাত্ৰ শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থাকিম, তেনেকৈ নহয়। আমি অসমৰ নাগৰিক, আমি ভাৰতীয় নাগৰিক, আমি ভাৰতীয় হওঁ, আমি ভাৰতীয়। কিন্তু আমাৰ চৰকাৰে কিয় বাৰে বাৰে বঞ্চিত কৰি আহিছে? আপুনি চাওক, 2019 চনত, 2019ৰ পৰা 2020 চনলৈকে যেতিয়া নেকি লকডাউন আছিলে, আমি যি এটা অৱস্থাত আমি দিন কটাবলগীয়া হৈছে, চৰকাৰে কিন্তু আমাক কোনো ধৰণৰ সহায় দিয়া নাই, চৰকাৰে আমাক কোনো ধৰণৰ সঁহাৰি জনোৱা নাই, আমাৰ কাৰণে কোনো ধৰণৰ হেৰি কৰা নাই। আৰু আজি এই পঞ্চায়ত নিৰ্বাচন, সন্মুখত পঞ্চায়ত নিৰ্বাচন, পঞ্চায়ত কোনো প্ৰতিনিধিয়েও আমাৰ কাৰণে কোনো ধৰণৰ আঁচনি তেখেতসকলে নলয়। আমি এনে এটা মানুহ, আমি এনে এটা আৱৰ্জনা হিচাপে ভাগ কৰিবলগীয়া হৈছে যে আমি কিবা জানো এটা অসমত এটা মানে অভাৰ হৈ গৈছোঁ নেকি, এটা মানে কিবা এটা হৈ গৈছোঁ। আমাক কোনেও দেখা নাপায়, কোনো এজন প্ৰতিনিধি আমাক দেখা নাপায়, কোনো এজন মানুহে দেখা নাপায়। কিন্তু নিৰ্বাচন যেতিয়া আহে, ইলেকশ্যন যেতিয়া আহে, তেতিয়া আমাৰ ভোটটোৰ প্ৰয়োজন হয়। আমাক তেতিয়া বহুত হেৰি কৰে, আদৰ কৰে, কৰি পেলাই আমাক নি পেলাই ভোটটো লয় আমাৰ পৰা, কিন্তু আমাৰ কাৰণে কোনো ধৰণৰ আঁচনি নলয়। আপুনি চাওক, আমাৰ শ্ৰমিকসকল যি কিছুমান এনেকুৱা কিছুমান শ্ৰমিক আছে যে অকালত এক্সিডেণ্টত মৃত্যু হয়, তাৰপিছত তাৰ পৰিয়ালটো চলাত ইমানেই এটা অসুবিধা হয়, চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সুবিধা নাপাওঁ। আমি এই ইঞ্চুৰেঞ্চৰ পিছে দৌৰি থাকিব লাগে। এই ইঞ্চুৰেঞ্চৰ পিছে দৌৰি থাকোঁতে ৩-৪ বছৰ যায়গৈ, আৰু এই ৩-৪ বছৰ এই পৰিয়ালটো যি এটা অৱস্থাত দিন কটাবলগীয়া হয়, এইটো যোনে দেখিছে, যিসকলে দেখিছে তেখেতসকলে ক'ব পাৰিব। আমি দেখিছোঁ। মই শ্ৰমিক সন্থাৰ সভাপতি হিচাপে মই এই কচুৱা অঞ্চলৰ বহুত আমাৰ শ্ৰমিক এক্সিডেণ্টত ঢুকুৱা দেখিছোঁ, অকালত মৃত্যু হোৱা আমি দেখিছোঁ। আৰু সেই পৰিয়ালখিনিক আমি পোহপাল দিয়াত আমি এই শ্ৰমিকৰ, আমাৰ এই কচুৱা অঞ্চলৰ এই নগাঁও দক্ষিণ নগাঁৱৰ যিখিনি শ্ৰমিক আছে তেখেতসকলৰ সহায় সহযোগত আমি এই পৰিয়ালখিনিক পোহপাল দি নিয়াত আমাৰ কি এটা কষ্ট হৈছে আৰু কি হৈছে এইখিনি আমিহে গম পাওঁ, কোনেও চৰকাৰে গম নাপায়। আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই, কোনো ধৰণৰ হেৰি লাভ কৰা নাই, যাৰ কাৰণে নেকি আমি খুব দুখ পাইছোঁ, আমি খুব কষ্ট পাইছোঁ যে আমি ইমানখিনি চৰকাৰৰ কাৰণে দিনে ৰাতিয়ে একাৰ কৰি, দিনে ৰাতিয়ে যে এতিয়া ধৰক এয়া অহাকালিৰ পৰা আমাৰ অসমৰ মধ্য অসমৰ যিখিনি শ্ৰমিক আছে, গাড়ী আছে, সবখিনি গাড়ী পুলিচ ৰিজাৰ্ভত মাতি লৈ যাব। 2 তাৰিখৰ পৰা 3 তাৰিখৰ পৰা 4 তাৰিখৰ পৰা 7 তাৰিখলৈকে, এই 7 তাৰিখলৈকে এই শ্ৰমিকসকল দিনে ৰাতিয়ে তাতে কটাব লাগিব।
নিৰ্বাচন শেষ হোৱাৰ পিছত তাৰপিছত ঘৰলৈ আহিব। ইমানখিনি কষ্ট কৰাৰ পিছতো চৰকাৰে যে আমাক দেখা নাপায়, আমাৰ কথাটো চৰকাৰৰ মনত নপৰে, এইটো খুব এটা দুখজনক কথা, লজ্জাজনক কথা। আমি কেনেধৰণৰ